This video is specially designed to add your score. এই ভিডিওটো তোমালোকৰ স্কোৰ ইমপ্ৰুভ কৰাৰ কাৰণে স্পেচিয়ালি ডিজাইন কৰা হৈছে স্পেচিয়ালি ইংলিছ আৰু গ্ৰামাৰ পৰ্চনটো ভালদৰে যাতে তোমালোকে পঢ়িব পাৰা ৰুলবিলাক ডিসকাস কৰা হৈছে एंड क्वेश्चन प्रैक्टिसो करा हुआ करेक्ट टेंस नरेशन वॉइस मॉडल वर्ब सब कुछ मिलेगा यहाँ पर तुम्हें सिर्फ देखने का है और पढ़ने का है और एग्ज़ाम फोड़ने का है। टेंस तो होइसे पास्ट कन्टिन्युअस टेंस। पास्ट कन्टिन्युअस टेंसत যদি অতীত সময়ত কোনো এটা কাম চলি আছিল বা কৰি থকা হৈছিল তেনে ক্ষেত্ৰত আমি পাষ্ট কন্টিনিউয়াস টেন্স ইউজ কৰিম। পাষ্ট টেন্সৰ সেকেন্ড টেন্সটো হৈছে পাষ্ট কন্টিনিউয়াস টেন্স আৰু পাষ্ট কন্টিনিউয়াস টেন্সত বেসিক্যালি আমি অতীত সময়ত যদি কোনোবা এটা কাম বা কাৰ্য চলি আছিল তেতিয়া সেই সেন্টেন্সটো লিখিবৰ বাবে আমি পাষ্ট কন্টিনিউয়াস টেন্স ব্যৱহাৰ কৰিম। ইয়াতে মই লিখি দিছো যে অতীতত কোনো এটা কাম চলি থকা বা কৰি থকা বুজাবলৈ past continuous tense ব্যবহার করা হয়। ওকে ইউ ক্যান সি হিয়ার মই এটা লিখি দিছো যেনেকে আমি যদি एग्जांपल লও দেন আমি গম পাম ৰামে পঢ়ি আছিল হিতাই খেলি আছিল মোহনে দৌৰি আছিল এই সকলো কেইটা সেন্টেন্সতে অতীতত দৌৰি থকা কৰি থকা গান গাই থকা এইবিলাক কাৰ্য চলি আছিল হেহে আমি ইয়াক past continuous tenseত লিখিম। যি কেইটা ওয়ার্ডত continuous tense থাকে लाइक प्रेजेंट टेंस जेनेके आसिल प्रेजेंट कन्टिन्युअस टेंस बर्तमान সময়ত যদি কোনোবা এটা কাম চলি থাকে দেন আমি প্রেজেন্ট কন্টিনিউয়াস টেন্স লিখিম। অতীতত যদি কোনোবা এটা কাম চলি আছিল দেন আমি পাস্ট কন্টিনিউয়াস টেন্স লিখিম। আই হোপ সকলে বুজি পাইছে। উদাহৰণটো যে ৰাম সিং দা এনথেম দেন মানে তেতিয়া আৰু তেতিয়া হৈছে পাস্ট টেন্স। ওকে তো ৰাম ওয়াজ সিঙ্গিং দা এনথেম ৰামে তেতিয়া এনথেম বা সংগীতটো গাই আছিল। ইয়াতে আমাৰ ৰাম সাবজেক্ট আছে আৰু বি ভার্ব আছে ওয়াজ। ओके वाज हबो सिंगुलर सब्जेक्टर लगत राम होइसे एजन एकवचन যদি দে থাকিলে হয় দেন আমি লিখিম ওয়ের প্লুরাল হলে আমি লিখিম ওয়ের প্লুরাল হলে আমি লিখিম কি ওয়ের। ওকে আর ওয়ের হলে প্লুরাল লিখিম এন্ড মেইন ভার্বৰ লগত আমি আইএনজি যোগ কৰিম যেনেকৈ আমাৰ গঠনটো আছিল সাবজেক্ট প্লাস বি ভার্ব প্লাস ওয়াজ ওয়ের প্লাস মেইন ভার্ব প্লাস আইএনজি প্লাস অবজেক্ট প্লাস এক্সটেনশন। ওকে এইখিনি হৈছে আমাৰ পাস্ট কন্টিনিউয়াস টেন্সৰ ফৰ্মেশনটো। প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ লগত এইখিনি সব মিলে বাট বি ভার্বটো কেৱল এম ইজ আৰ হয় আৰু পাস্ট কন্টিনিউয়াস টেন্সত ওয়াজ ওয়ের হয়। ওকে एग्जांपल नंबर 2 रोहित हाइड बिहाइंड द ट्री। ओके तो আমি যদি ইয়াতে লিখিলো হয় পাস্ট কন্টিনিউয়াস টেন্সত লিখিলে হ'ব रोहित वाज हाइडिंग बिहाइंड द ट्री যে रोहिते গছজোপাৰ পিছফালে লুকাই আছিল। ओके मोस्ट इम्पोर्टेंट टाइप तो হৈছে পাস্ট আৰু সিম্পল পাস্ট আৰু পাস্ট কন্টিনিউয়াস টেন্সৰ তো কম্বিনেশন আছে। কোনোবা এটা কাম হৈ গৈছিল কোনোবা এটা কাম চলি আছিল বা দুটা কাম যদি একেলগে চলি আছিল দেন আমি পাস্ট আৰু পাস্ট কন্টিনিউয়াস টেন্সৰ দুটা টেন্স আমি কম্বাইন কৰি তাক লিখিম। ফৰ एग्जांपल when বা while থকা বাক্যবোৰ লিখিবলৈ কামটো চলি থকা বা কৰি থকা বুজাবলৈ পাস্ট কন্টিনিউয়াস টেন্স বুজোৱা হয় আৰু হৈ যোৱা কামটো বুজাবলৈ পাস্ট টেন্সত লিখিব লাগে। আই হোপ সকলে বুজি পাইছে। ওকে when he came I read a book যেতিয়া তেওঁ আহিছিল এই যেটো আমাৰ কাম আছে অহা কামটো অলৰেডি হৈ গৈছিল। ওকে অতীত সময়ত এই কামটো হৈ গৈছিল যেতিয়া তেওঁ আহিছিল বুজাইছে যে মানুহজনে অহা কামটো সমাপ্ত হৈছিল। আই ৰিড এ বুক এটা কাম সমাপ্ত হৈছিল আৰু এটা কাম কি আছিল চলি আছিল তো আই ওয়াজ ৰিডিং এ বুক হ'ব। ওকে when আৰু while থকা when আৰু whileৰ যেটো ডিফাৰেন্স আছে সেই ডিফাৰেন্সটো এটা মই লিখি দিছো। while থাকিলে এনেকুৱা বুজাব যে দুটা কাম একেলগে চলি আছিল যেতিয়া তেওঁ আহি আছিল মই খেলি আছিল এনেকুৱা ধৰণৰ তেনে ক্ষেত্ৰত আমি while লিখিম। when to আমি কেতিয়া লিখিম যেতিয়া এটা কাৰ্য অলৰেডি সমাপ্ত হৈছে। while দুটা কাৰ্য একেলগে সংগঠিত হোৱাটো বুজায় আৰু while যেতিয়া ব্যৱহাৰ কৰা হয় যেতিয়া দুটা কাৰ্য একেলগে সংগঠিত হয়। যদি দুটা কাম একেলগে চলি থকা বুজায় যে তেওঁ গান গাই থকা সময়ত মই নাচি আছিল তেওঁ গান গাই আছিল আৰু মই নাচি আছিল তেতিয়া আমি while লিখিম। ওকে সাধাৰণতে এটা কাৰ্য পাস্ট কন্টিনিউয়াস টেন্স সাবজেক্ট প্লাস ওয়াজ ওয়ের প্লাস বি ভার্ব মেইন ভার্ব প্লাস আইএনজিৰ ভিতৰত হয় আৰু while is used when two works are happening at the same time। ओके যদি দুটা কাম অতীত সময়ত বা বৰ্তমান সময়ত
চলি আছে দেন আমি while লিখিম ওকে while to এই ধৰণে লিখিব লাগিব বহুতে কনফিউজ হৈ থাকে যে when কেতিয়া লিখিম while কেতিয়া লিখিম when to বেসিক্যালি যদি এটা কাৰ্য সমাপ্ত হৈ যায় দেন আমি লিখিম when লিখিম কেতিয়া যেতিয়া কোনোবা এটা কাৰ্য অলৰেডি সমাপ্ত হৈছে you can see here মই এটা লিখি দিছো যে when one work is completed for example when he came I was running in the field যেতিয়া তেও আহিছিল তেও অহা কামটো অলৰেডি সমাপ্ত হৈছিল I was running in the field মই দৌৰি আছিলো okay and you can see here I was reading a book while Ryan cooked a curry I was reading a book মই পঢ়ি আছিলো মই এখন কিতাপ পঢ়ি আছিলো তো মই পঢ়ি থকা কামটো অতি সময়ত চলি আছিল লগতে while যেটো আছে তো হেই আমি এইটো লিখিম past continuous tense Ryan was cooking a curry ৰিয়ানে যেতিয়া এখন আঞ্জা বনাই আছিল তেতিয়া মই পঢ়ি আছিলো এই দুটা কাম অতীত সময়ত চলি আছিল হেই আমি while এড কৰিম ইয়াতে ওকে আই হোপ সকলোৱে বুজি পাইছে while আৰু when ৰ এটো ডিফাৰেন্স আছে এই ডিফাৰেন্সটো সকলোৱে বুজি পাইছে এন্ড যদি বুজি পোৱা নাই যেন ভিডিওটো ৰিপ্লে কৰি চাবা এন্ড আই হোপ তোমালোকে বুজি পাবাই নিশ্চয়কৈ এবাৰ আমাৰ টপিকটো হৈছে ভয়েস চেঞ্জত বেসিক্যালি আমাৰ গোটে কেইটা টেন্স আমি সামৰি লৈছো এন্ড এক্সাম্পল দিছো এন্ড মই এক্সাৰসাইজ দিছো ওকে এক্সপ্লেনেশনো কৰি দিম কেনেকৈ কৰিব লাগে প্ৰথমতে যদি তোমালোকে ডিটেইলছত এক্সপ্লেনেশন বিচাৰা দেন ডু কমেন্ট আৰু মই এটা ভিডিও বনাই দিম যিমান কেইটা টাইপ আছে সকলো কেইটা টাইপৰ ওপৰত এই ভয়েস চেঞ্জ বিলাক জাস্ট কেৱল 8 9 10 11 12 ৰ কাৰণে ইম্পৰ্টেন্ট নহয় যিবিলাকে এডিআৰই দিব এসআই এক্সাম দিব ডিএমই দিব যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামত ভয়েস চেঞ্জ আহিব জবৰ কাৰণে প্ৰিপাৰেচন কৰি থকা বিলাককো এই ভয়েস চেঞ্জৰ বহুত বেছি ইম্পৰ্টেন্ট হয় দেন আমি ভয়েস চেঞ্জৰ কিছুমান প্ৰেক্টিস কৰিম ওকে প্ৰথম প্ৰশ্নটো হৈছে পেসিভ ভয়েস নিৰ্ণয় কৰিব দিছে পেসিভ ভয়েস কোনটো হ'ব শুদ্ধ উত্তৰ সি ৰাইটস লেটাৰ ওকে ইয়াতে যেটো আমাৰ কোৱেশ্চন দিছে চেঞ্জ দা ভয়েস অফ দা ফলোইং সি ৰাইটস আ লেটাৰ তো ৰাইটস আ লেটাৰ প্ৰথমতে আমি কি চাম ইয়াৰে আমি টেন্সটো চাই লম ফাৰ্স্ট আমি কি চাম টেন্সটো চাই লম এইটো আমাৰ টেন্সটো দিছে এই টেন্সটো কি এইটো হৈছে আমাৰ এটা সিম্পল প্ৰেজেন্ট টেন্স আমি কেনেকৈ গম পাইছো বিকজ ইয়াতে মেইন ভার্ব যেটো আছে সেই মেইন ভার্বৰ লগত ৰাইট ইএস যোগ কৰা হৈছে সি ৰাইটস আ লেটাৰ তো আমি যদি গম পাও যে মেইন ভার্বৰ লগত এস বা ইএস থাকিলে প্ৰেজেন্ট সিম্পল প্ৰেজেন্ট টেন্সত লিখিব লাগে ওকে তেতিয়ালে আমাৰ যেটো অবজেক্ট আছে সেই অবজেক্টটো সাবজেক্ট হ'ব অবজেক্ট কি সাবজেক্ট প্ৰথমতে আমাৰ সাবজেক্ট আছে সি দেন আমাৰ ভার্ব আছে মেইন ভার্ব আছে ৰাইট আৰু অবজেক্ট আছে লেটাৰ ক্ৰিয়াক প্ৰশ্ন কৰি যেটো উত্তৰ পোৱা যায় তাক আমি অবজেক্ট বুলি কও সি হৈছে সাবজেক্ট যিয়ে কামটো কৰিব কৰ্তা ৰাইট যি পদে কোনো এটা কাম কৰা বা হোৱা বুজায় তাক ক্ৰিয়াপদ বোলে আৰু ক্ৰিয়াক প্ৰশ্ন কৰি যেটো উত্তৰ পাম সেই উত্তৰটো হৈছে আমাৰ অবজেক্ট ওকে যদি আমি ইয়াতে প্ৰশ্ন কৰো যে তেও তাই কি লিখি আছে এখন চিঠি লিখি আছে তো হেয়া আমি গম পাম ইয়াতে অবজেক্ট হৈছে এ লেটাৰ তো এ লেটাৰ আৰু এই লেটাৰটো ওকে এ লেটাৰ ইজ আ সিঙ্গুলার নাম্বার হলে মেইন সাবজেক্টৰ লগত ইজ যোগ হয় ওকে ইজ যোগ হয় সিম্পল প্ৰেজেন্ট টেন্সত ইজ যোগ হয় আৰু পাষ্টত ওয়াজ যোগ হয় তো এ লেটাৰ ইজ দেন আমাৰ নিয়মটো আছিল যে মেইন ভার্ব যেটো দিয়া আছে সেই মেইন ভার্বৰ থাৰ্ড ফৰ্মটো আমি লিখিব লাগিব তো আমি গম পাও যে ৰাইট ৰোট ৰিটেন তো এ লেটাৰ ইজ ৰিটেন বাই আৰু যেটো সি আছে সেই সি টোৰ আমি আই লিখিব লাগিব যেটো সি টো অবজেক্ট হ'ব অবজেক্ট হলে এইটো হ'ব হার শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ বি আ লেটাৰ ইজ ৰিটেন বাই হার ওকে শুদ্ধ উত্তৰ হৈছে এ লেটাৰ ইজ ৰিটেন বাই হার আই হোপ সকলো বুজি পাইছে নাও এইটো দিয়া আছে পেসিভ ভয়েসত চেঞ্জ কৰিব লাগে এক্টিভ ভয়েসলৈ দা কেক ওয়াজ বেকেড বাই জন ওকে আমি চাম ইয়াতে যেটো আমাক টেন্স দিয়া আছে সেই টেন্সটো আছে ওয়াজ ওকে ওয়াজ থাকিলে এইটো হ'ব সিম্পল ওয়াজ বা ওয়েৰ থাকিলে পেসিভ ভয়েসত যদি ওয়াজ বা ওয়েৰ থাকে দেন আমি তাক লিখিম সিম্পল পাস্ট টেন্সত ওকে এন্ড ইউ ক্যান সি হিয়ার যেটো আমাৰ অবজেক্ট আছে এইটো হৈছে আমাৰ দা কেক ওকে তো আমাৰ সাবজেক্ট হ'ব আমাৰ জন হ'ব জন বেকেড দা কেক ইউ ক্যান সি হিয়ার জন বেকেড দা কেক কাৰণ এইটো হৈছে সিম্পল পাস্ট টেন্সৰ পেসিভ ভয়েসত দিয়া আছিল তো আমি এক্টিভ ভয়েসত লিখিলে সিম্পল পাস্ট টেন্সৰ যেটো স্ট্ৰাকচাৰ আছে সেই স্ট্ৰাকচাৰ মতে আমি লিখিব লাগিব প্ৰথমতে সাবজেক্ট লিখিম দেন আমি মেইন ভার্বৰ সেকেন্ড ফর্ম দিম দেন আমি অবজেক্ট লিখিম ওকে জন বেকেড দা কেক
শুদ্ধ উত্তৰ হ'ব অপচন সি Identify the passive voice of the following sentence. Okay, they will complete the project next month. Hiate project to next month hat complete koribo. Oha month complete koribo. Tetiale yate object ase the project. The project. Okay, the project. Yate object hobo amar the project. Object hobo subject. Prothomota iba the project. Will ase will thekile ami passive ot eto simple future tense shall ba will thekile ami passive ot be likhibo lagiba. Will be, shall be aru main verb third form will be completed by them the next month. Eto শুদ্ধ উত্তৰ হ'ব the project will be completed by them next month. এনেকুৱা কি হ'ল because the project is a object আৰু object অনুযায়ী আমাৰ will বা shall আহিব I থাকিলে shall লিখিব লাগে we থাকিলে shall লিখিব লাগে বা will লিখিলে হয় বেছিভাগ ক্ষেত্ৰত আমাৰ will হয় and then আমি লিখিম be লিখিম আমি লিখিম main verb third form main verb হৈছে আমাৰ complete তো completed by কাৰ দ্বাৰা কমপ্লিট কৰা হ'ব হিয়তৰ দ্বাৰা দে থাকিলে আমি them লিখিম Then moving on to the question number 4, we can see here, did he complete the work? Interrogative sentence or jibilak passive verb ase. Hey passive voice bilak bahut beshi important hoy. Interrogative sentence or jibilak passive voice ase. Hey passive voice bilak bahut beshi important hoy. Hey ami prottekto type. Okay, who thakile ami ki likhim, did thakile ki likhim, was thakile ki likhim, do thakile ki likhim. Okay, ene dhoroner question bilak porikhat beshi ke ahe. Did he complete the work? Okay, teo kamto সম্পূৰ্ণ কৰিছিল নে কামটো তেওঁৰ দ্বাৰা সম্পূৰ্ণ কৰা হৈছিল নে এনেকুৱা হ'ব যদি আমি পেছিভ ভয়েসৰ অসমীয়া যদি চাও তো আমি এটা কি লিখিম যেটো আমি এটা গম পাইছো যে did আছে তো did আছে মানে এইটো বুজাইছে সিম্পল পাস্ট টেন্সৰ আছে তো সিম্পল পাস্ট টেন্সত হয়তো was আহিব নহলে were আহিব কাৰণ আমি এটো ইন্টাৰগেটিভ কৰিব লাগিব ওকে ইয়াতে আছে was ওকে এটো হৈছে was তো was the work was লিখিম নেক্সট আমি লিখিম অবজেক্ট লিখিম was the work completed complete ase main verb ami third form likhim was the work completed by him question number 5 choose the correct active voice of the following sentence correct active voice konto hobo the book has been read by me bahut beshi important has ase been ase passive voice of present perfect tense to ami here likhim present perfect tense ot amar yate ase I yate ba me hobo media ase he ami likhim I jodi me thake object ot by me by her eneko thakile ami likhim I likhim naiba ami she likhim okay ekhini bostu I thakile ki hobo I thakile hobo me I thakile hobo me we thakile hobo as eneko dharonar as thakile ami likhim we likhim he thakile ami likhim him likhim she thakile her likhim her thakile she likhim eneko dharonar to eto hoise amar present perfect tense or eta passive voice to he hobo I have read the book option number B is correct I have read the book has been read by me subject অনুযায়ী amar has aibo has ase because the book is a singular noun plural thakile have holoi question number 6 convert the passive voice on say someone stole my purse okay then steal stole stolen jeto amar verbal list ase verbal list kan tomalaka saba lagiba because if you want to be an expert in English grammar then you have to learn the verb list of verbs egra verb form ase simple present or past or and past participle yate basically past participle use to hoise passive voice ot ba voice changer ami past participle use koribo lagibo to tomaloke jodi janiba bisora then you will have to learn the list of verbs verbal jibilak list ase list kon mukhasth koriba lagiba etia tomaloke bar stole thakile steal mane churi kora steal stole stolen someone konubai mor purse to churi korisil yate kone korisil dia nai okay subject to amar directly mention kora nai but someone likhi dise someone likhile ami beleg eko object or likhibo na lage okay my purse was stolen yate শুদ্ধ উত্তৰ হ'ব my purse was stolen because my purse is the object আৰু object অনুযায়ী আমাৰ বা subject to অনুযায়ী যেহেতু আমাৰ এতে my purse to is object to is subject and subject অনুযায়ী আমাৰ আইছে be verb was because my purse is a singular noun next আমি লিখি main verb third form যেহেতু আমাৰ ইয়াত subject to someone likha ase to someone thakile ami beleg ke mention koribo laga dorkar nai okay then question number 6 er শুদ্ধ উত্তৰ হ'ব B she is watching a movie eto hoise
কোনটো টেন্সৰ হ'ব পাৰে এইটো হৈছে আমাৰ সি আছে সাবজেক্ট আছে বি ভাৰ্ব আছে মেইন ভাৰ্ব লগত আইএনজি আছে এণ্ড অবজেক্ট আছে তেতিয়াহ'লে মতলব এইটো বুজাইছে যে তেওঁ এখন চিনেমা চাই আছে এনেকুৱা বুজাব এখন চিনেমা তাই দ্বাৰা চাই থকা হৈছে এখন চিনেমা তাইৰ দ্বাৰা চাই থকা হৈছে সি ইজ ৱাচিং আ মুভি ইজ বিং ৱাচড বাই হাৰ ওকে বিং লিখিব লাগিব যেতিয়া আমি সিম্পল প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ গঠনত পেসিভ ভয়েসৰ এইটো গঠন আছে এইটো হৈছে সাবজেক্ট প্লাস বিভাৰ প্লাস এটা ওয়ার্ড আইবা বিং ওকে ইউ ক্যান সি ইয়াতে বিং আছে বিং টু লাগিব তুমি স্ট্রাকচার বিলাক বেসিক্যালি মুখেৰে কৈ দিছো ইয়াতে লিখিব নোৱাৰি সো তোমালোকে এইবিলাক চাব ট্রাই কৰিবা যদি লাগে ভিডিও মই বনাই দিম অবভিয়াসলি মই এনাও বনাম ওকে আ মুভি হৈছে আমাৰ অবজেক্ট আছিল সাবজেক্ট হল ইজ আছে বিং আছে কাৰণ এটো হৈছে সিঙ্গুলার নাউন হেগৰে ইজ আছে বিং আছে মেইন ভাৰ্বৰ থাৰ্ড ফর্ম দিছো এন্ড বাই হার্ড দিছো ওকে Sends the sentence into active voice. The match will be played tomorrow. Okay, এইটো হৈছে আমাৰ simple future tense or passive voice. এতিয়ালে আমাৰ উদাহৰণটো হ'ব will be played tomorrow. ইয়াতে you can see here যদি আমাৰ বাই নাথাকিলে আমাৰ কোনে কামটো কৰিছে সেইটো মেনশন হোৱা নাই তো আমি হেয়ে লিখিম উই লিখিম নাইবা someone লিখিম বা আমি ইয়াতে এইটো লিখিব পাৰো যে দে লিখিব পাৰো ওকে you can see এই কোয়েশ্চনটোত এই যেটো কোয়েশ্চন আছিল আমাৰ 6 নম্বৰ কোয়েশ্চনটো ইয়াতে মেনশন সামান দিছে সো সামান দিলে আমি বাই সামান নিদিলে হয় মাই পার্স ওয়াজ স্টোলেন বাই সামান কোনোবাৰ দ্বাৰা বা কাৰোবাৰ দ্বাৰা মোৰ পার্সটো চুৰ কৰা হৈছিল তো মোৰ পার্সটো চুৰি হৈছিল এনেকৈ ধৰণৰ বুজাব ওকে তেনেকে ইন দ্য সেম ওয়ে দ্য ম্যাচ উইল বি প্লেড টুমৰো খেলখন অহাকালি অনুষ্ঠিত হ'ব বা খেলখন অহাকালি খেলা হ'ব তো তেওঁলোকে খেলখন অহাকালি খেলিব এনেকুৱা ধৰণে আমি ইয়াতে কমপ্লিট কৰি দিব পাৰিম দে উইল প্লে দ্য ম্যাচ টুমৰো খতম হৈ গৈছে এটো Question number 9. He had repaired the car. Had আছে had থাকিলে আমি কোনটো had থাকিলে question number 9. Convert the sentence into passive voice. He had repaired the car. The car has been repaired by him. The car had been repaired by him. কোনটো হ'ব had থাকিলে একদম ইজি past perfect tense গঠন হয় subject plus had plus মেইন ভাৰ্বৰ থাৰ্ড ফর্ম লাগিব দেন আমাৰ অবজেক্ট লাগিব এক্সটেনশন লাগিব যিখিনি বাকি আদাৰ ওয়ার্ডস থাকিব সেইখিনি লাগিব তো ইয়াতে আমাৰ অবজেক্ট হৈছে কাৰ the car had been repaired by him তেওঁ দ্বাৰা কাৰখন ৰিপেয়াৰ কৰা হৈছিল ওকে কোয়েশ্চন নম্বৰ সি দা হ্যাড আছে বিন আছে ওকে এটা মই স্ট্ৰাকচাৰ বিলাক বেসিক্যালি কৈ দিছো মুখেৰে দা কাৰ আছে সাবজেক্ট লিখিব লাগিব সাবজেক্ট অনুযায়ী হ্যাডে পাস্ট পারফেক্ট টেন্সৰ এটা সুবিধা হেয়ে যে হ্যাডে হয় যিমান বিলাক সাবজেক্ট নাথাকিলেও হ্যাডে হয় আই লগতো হ্যাড হ'ব আই লগত হ্যাড হ'ব উই লগত হ্যাড হ'ব দা কাৰ থাকিলে হ্যাড হ'ব দা টিচাৰ থাকিলে হ্যাড হ'ব দে থাকিলেও হ্যাড হ'ব had been আনিব লাগিব যেনেকৈ আমি প্ৰেজেন্ট পারফেক্ট টেন্সত has been বা have been আনিছিলো সেম ওয়ে আমি past পারফেক্ট টেন্সতো had been আনিব লাগিব and last question এটো the invitation has been sent by her ইয়াতে অবজেক্টটো মেনশন কৰা আছে her থাকিলে কি লিখিম she okay she has been আছে তো has been থাকিলে আমি লিখিম has she has sent okay বিজু আমাৰ verb আছে হেইটো হৈছে send তো send she has sent the invitation option number B is correct okay har thakile ami likhim she and she is singular to ami has likhim then amar main verb third form likhim main verb ase send aru sent ase to he ami sent likhim okay the invitation okay object khini likhim eikhinite amar voice answer 10 ta MCQ 10 MCQs amar clear hoise I hope তোমালোকে বা আপোনালোকে বুজি পাইছে যদি বুজি পোৱা নাই দেন ডু লেট মি ইন দা কমেন্ট সেকশন কিবা যদি ইমপ্ৰুভমেন্ট কৰিব লগা থাকে দেন মোক নিশ্চয়কৈ জনাবা মই ইমপ্ৰুভ কৰিবলৈ ট্ৰাই কৰিম মোৰ পৰা বেষ্ট দিবলৈ ট্ৰাই কৰিম তোমালোকে জাস্ট কেৱল পঢ়িব লাগে এন্ড এক্সামত ভাল কৰিব লাগে এন্ড নলেজখিনি জ্ঞানখিনি তোমালোকে ল'ব লাগে কেনেকৈ ধৰণৰ কৰিব লাগে ওকে তোমালোকে নিশ্চয়কৈ তোমালোকৰ ডিফিকাল্টিজ বা প্ৰবলেম বিলাক মোক জনাবা আই উইল ডেফিনেটলি ট্ৰাই মাই বেষ্ট মই নিশ্চয়কৈ কৰিম 100% সিওৰ এন্ড তোমালোকক ভালদৰে পঢ়াবলৈ ট্ৰাই কৰিম লগতে মই যিখিনি জানো সেইখিনি এই নলেজখিনি তোমালোকৰ লগত শেয়াৰ কৰিবলৈ ট্ৰাই কৰিম ওকে থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং সি ইউ ইন দ্য নেক্সট ভিডিও এইবাৰৰ টেন্সটো হৈছে সিম্পল পাস্ট টেন্স সিম্পল পাস্ট টেন্সত কোনবিলাক সেন্টেন্স আহিব বা পঢ়িব সেইবিলাক আইডেন্টিফাই কৰাৰ কিছুমান পার্টিকুলার ওয়ার্ড আছে সেই ওয়ার্ড কেইটা হৈছে রুল নাম্বার 1 যদি এটা সেন্টেন্সত এগো ইয়েস্টারডে লাস্ট নাইট লাস্ট উইক লাস্ট ইয়ার পাস্টৰ সময় বুজোৱা ওয়ার্ড বিলাক থাকে তেতিয়াহলে সেই টেন্সটো হ'ব সিম্পল পাস্ট টেন্স সিম্পল পাস্ট টেন্সৰ গঠনটো এনে ধৰণৰ প্ৰথমতে সাবজেক্ট লিখিব লাগিব দ্বিতীয়তে
ভাৰ্বৰ বা ক্ৰিয়াৰ দ্বিতীয় ফৰ্ম লিখিব লাগিব আৰু অবজেক্ট লিখিব লাগিব আৰু এক্সটেনশন লিখিব লাগিব এক্সাম্পল আই ডু দা ৱৰ্ক ইয়েষ্টাৰডে যেটো ইয়াতে ইয়েষ্টাৰডে আছে হেহে ভাৰ্ব যেটো আছে সেই ভাৰ্বটো সেকেন্ড ফৰ্মত লিখিব লাগিব বিকজ ইয়েষ্টাৰডে মানে হৈছে যোৱাকালি আৰু যোৱাকালি কোনোবা এটা কাম হৈ গৈছে মানে সিম্পল পাষ্ট টেন্সত পৰিব সেম ধৰণে এক্সাম্পল নাম্বাৰ 2 ৰহন মিট অৰ্জুন এন আৱাৰ এগো আছে দ্যাট মিন্স এগো হৈছে পাষ্ট টেন্সৰ আছে অৰ্থাৎ আগতে যে কোনোবা এটা কাম এঘণ্টা আগতে হৈ গৈছিল ৰহনে অৰ্জুনক এঘণ্টা আগতে লগ কৰিছিল তো হেয়ে আমি মিটৰ পাষ্ট ফৰ্মটো দিব লাগিব হুইচ ইজ মেট এক্সাম্পল নাম্বাৰ 3 ত কৈছে হি ব্ৰেকেটত দিছে কাম হিয়াৰ লাষ্ট ইয়াৰ মানে হৈছে যোৱা বছৰ কোনোবা এটা কাম হৈ গৈছিল দ্যাট মিন্স এইটো হ'ব সিম্পল পাষ্ট টেন্সত হেয়ে আমি লিখিম ভাৰ্বৰ সেকেন্ড ফৰ্ম কাম ভাৰ্বৰ সেকেন্ড ফৰ্ম হৈছে কেম হি কেম হিয়াৰ লাষ্ট ইয়াৰ এইখিনি লৈ তোমালোকে চালে সিম্পল পাষ্ট টেন্স সদায় ক্লিয়াৰ হ'ব এটা কোৱেশ্চনৰ ভুল নহয় and you have to learn it very clearly okay তোমালোকে যদি ক্লিয়াৰলি এই ৰুলটো বুজি নাপালে বাৰে চাবা বিকজ চেষ্টাৰ খাদ্য একো নাই এবাৰত নোৱাৰিলে 10 বাৰতো পাৰিবা নেৰেশন কৰিব দিছে চেঞ্জ ইনটু ইনডাইৰেক্ট স্পীচ ডাইৰেক্ট স্পীচত দিয়া আছে ইনডাইৰেক্টলৈ নিব দিছে সি সেড আই এম ৰিডিং আ বুক কোৱেশ্চনটোৰ পৰা আমি গম পাইছো যে ডাইৰেক্ট স্পীচটো প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সত আছে এইখিনিতে টেন্সৰ পৰিৱৰ্তনৰ সম্পৰ্কে আমি কিছু কথা জানিব লাগিব কথাটো হৈছে যদি ডাইৰেক্ট স্পীচত প্ৰেজেন্ট সিম্পল থাকে পাষ্ট সিম্পললৈ পৰিৱৰ্তন হ'ব ৰিপৰ্টেড স্পীচত বা ইনডাইৰেক্ট নেৰেশনত প্ৰেজেন্ট কন্টিনিউয়াছ থাকিলে পাষ্ট কন্টিনিউয়াছ টেন্স লিখিব লাগিব সিম্পল পাষ্ট থাকিলে পাষ্ট পাৰফেক্ট প্ৰেজেন্ট পাৰফেক্ট থাকিলে পাষ্ট পাৰফেক্ট সেম ওয়েত আমি এই ধৰণে কৰিব লাগিব ক্যান থাকিলে কুড লিখিব লাগিব টুডে থাকিলে দ্যাট ডে লিখিব লাগিব এণ্ড মেনি মোৰ যেহেতু কোৱেশ্চনটোত ডাইৰেক্ট স্পীচটো প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সৰ আছে হেহে ইনডাইৰেক্ট নেৰেশনত ই পাষ্ট কন্টিনিউয়াছ টেন্সলৈ পৰিৱৰ্তন হ'ব আৰু শুদ্ধ উত্তৰটো হ'ব ঊৰ্ধ্বকমা হলনি দ্যাট আহিব আৰু বাকিখিনি আই জাগাত আইৰ ঠাইত আহিব সি said that she was reading a book এইটো হৈছে কাৰেক্ট অপচন এণ্ড এইটো টেন্সটো আছে পাষ্ট কন্টিনিউয়াছ টেন্সত সেকেন্ড কোৱেশ্চনটো হৈছে he said that he had completed his work ইনডাইৰেক্ট নেৰেশনত দিয়া আছে টেন্সটো হৈছে পাষ্ট পাৰফেক্ট টেন্সত তো পাষ্ট পাৰফেক্ট টেন্সত যদি ইনডাইৰেক্ট নেৰেশন হয় তেতিয়াহ'লে ডাইৰেক্ট নেৰেশনত সিম্পল পাষ্ট হ'ব নহ'লে প্ৰেজেন্ট পাৰফেক্ট হ'ব ইয়াতে দুটা অপচন শুদ্ধ হ'ব এ আৰু সি বিকজ দুটা অপচন শুদ্ধ হ'ব হি সেড আই কমপ্লিটেড মাই ৱৰ্ক পাষ্টত আছে পাষ্টত থাকিলে পাষ্ট পাৰফেক্ট হয় হি সেড আই হ্যাভ কমপ্লিটেড মাই ৱৰ্ক প্ৰেজেন্ট পাৰফেক্টত আছে তো প্ৰেজেন্ট পাৰফেক্টত ডাইৰেক্ট নেৰেশন থাকিলে ইনডাইৰেক্ট নেৰেশনত পাষ্ট পাৰফেক্ট হ'ব এই অপচন এ আৰু সি দুটা শুদ্ধ হ'ব কোৱেশ্চন নম্বৰ 3 ত কৈছে যে ইনডাইৰেক্ট নেৰেশনৰ কোনটো উত্তৰ বা বিকল্প শুদ্ধ হ'ব বাছিব দিছে সি সেড আই উইল ভিজিট মাই গ্ৰেণ্ডমাদাৰ টুমৰো এইটো হৈছে সিম্পল ফিউচাৰ টেন্সৰ বাক্য তো উইল থাকিলে উড লিখিব লাগিব টুমৰো থাকিলে দ্য নেক্সট ডে লিখিব লাগিব বিকজ এইটো ৰিপৰ্টিং স্পীচ আছে ৰিপৰ্টিং ভাৰ্ব আছে সেই ৰিপৰ্টিং ভাৰ্বটো হৈছে সেড আৰু সেড থাকিলে টেন্সৰ পৰিৱৰ্তন হয় তো সেই হ'ব সি সেড ঊৰ্ধ্বকমা হলনি আহিব দ্যাট সি সেড দ্যাট আৰু আইৰ ঠাইত হ'ব সি সেড দ্যাট সি উইল আছে কাৰণে উড হ'ব সি উড ভিজিট মাই নহয় এইটো হ'ব her grandmother the next day তো এই মতে upper B is correct she said that she would visit her grandmother the next day Next question to is the teacher said honesty is the best policy we need to change it into indirect speech honesty is the best policy is eta universal truth ba sirotto kotha he sirotto kotha jodi direct speech ot thake tetia hole reporting verb to said thakileo tensor kononar poriborton nohoy he past বা সিম্পল প্ৰেজেন্ট টেন্সত থাকিলে সেই সিম্পল প্ৰেজেন্ট টেন্সতে আমি ইনডাইৰেক্ট নেৰেশন লিখিব লাগিব শুদ্ধ উত্তৰটো হ'ব দ্য টিচাৰ সেড ঊৰ্ধ্বকমাৰ হলনি আহিব দ্যাট the teacher said that honesty is the best policy okay last question to hoise they said that they were watching a movie indirect dia ase direct lo nibo lage to tense to sale ami gom pam je eitu continuous tense ot sentence hoy he ami tak present continuous tense ot likhibo lagibo they said
ডেটৰ সলনি আমি দিম কমা আৰু ঊৰ্ধ্বকমা দে আছে সেয়া আমি দিম উই আৰ ৱাচিং আ মুভি দে ছেইড উই আৰ ৱাচিং আ মুভি নেক্সট মোষ্ট ইম্পৰ্টেণ্ট টপিকটো হৈছে মডেল ভাৰ্ব কি বস্তু প্ৰথমতে আমি জানিব লাগিব মডেল ভাৰ্ব কি বস্তু তো মডেল ভাৰ্ব হৈছে কিছুমান সহায়কাৰী ক্ৰিয়া যিয়ে এবিলিটি অব্লিগেশ্যন দায়িত্ব সামৰ্থ্য এণ্ড প্ৰয়োজনীয়তা বুজায় কুৱেশ্যনটোত আমাক সুধিছে তলৰ কোনটো এটা শুদ্ধকৈ মডেল ভাৰ্ব ব্যৱহাৰৰ আমাক দেখায় বা তলৰ কোনটো বাক্যত মডেল ভাৰ্বৰ ব্যৱহাৰ কৰা হৈছে সি কেন স্পীক 3 লেংগুৱেজেছ ফ্লুৱেণ্টলি তাই 3টা ভাষা ফ্লুৱেণ্টলি ক'ব পাৰে তো এইতে আমাক কি বুজাইছে তাইৰ সামৰ্থ্য বুজাইছে বা তাইৰ এবিলিটি বুজাইছে তো সেই শুদ্ধ অৰ্থটো হ'ব কেন সি কেন কুড মে মাইট এইবিলাক হৈছে মডেল ভাৰ্ব কুৱেশ্যন নম্বৰ 2ত কৈছে যে তলৰ কোনটো মডেল ভাৰ্বে অব্লিগেশ্যন বা প্ৰয়োজনীয়তা বা দায়িত্ব বুজায় তো ইয়াতে যিটো মডেল ভাৰ্ব আছে সেইটো হ'ব মাষ্টে কি বুজায় মাষ্ট হৈছে এটা মডেল ভাৰ্ব যিয়ে অব্লিগেশ্যন নাইবা নেচেচিটি বুজায় শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মাষ্ট আমাৰ শেষৰ কুৱেশ্যনটো হৈছে চুজ দ্য কাৰেক্ট মডেল ভাৰ্ব টু কমপ্লিট দ্য চেণ্টেন্স মডেল ভাৰ্ব কোনটো হ'ব খালী ঠাইত সেইটো বিচাৰিব দিছে ইউ ডেছ ৱেৰ আ হেলমেট হুৱাইল ৰাইডিং আ বাইক চলোৱাৰ সময়ত তুমি হেলমেট পিন্ধিব লাগে এইটো এটা প্ৰয়োজনীয়তা বা দায়িত্ববোধ বুজাইছে তো শুদ্ধ অৰ্থটো হ'ব মাষ্ট ইউ মাষ্ট ৱেৰ এ হেলমেট হুৱাইল ৰাইডিং আ বাইক আজিৰ ভিডিঅ'টো এইখিনিলৈকে আমি সমাপ্ত কৰোঁ আজিৰ ভিডিঅ'টোত আমি কাৰেক্ট টেন্সৰ বিষয়ে পঢ়িলোঁ ইনডাইৰেক্ট নেৰেশ্যন ডাইৰেক্ট নেৰেশ্যন মডেল ভাৰ্ব ভইচ চেঞ্জ আৰ্টিকলছ প্ৰিপজিশ্যন এটচেট্ৰা বহুত বস্তু ডিছকাছ কৰা হৈছে লগতে ভিডিঅ' বনাই থোৱা আছে প্লেলিষ্ট বনাই থোৱা আছে DME এক্সামৰ কাৰণে not only for DME but for ADRE but for all upcoming examination য'ত ইংলিছ গ্ৰামাৰৰ পৰা কুৱেশ্যন অহাটো 100% চিয়'ৰ থাকে য'ত ইংলিছ গ্ৰামাৰ লাগিব তাত এই কুৱেশ্যনবিলাকত ডিছকাছ কৰা হৈছে কুৱেশ্যনবিলাকত প্ৰেক্টিছ কৰা বহুত বেছি ইম্পৰ্টেণ্ট তাতকৈ বেছি ইম্পৰ্টেণ্ট বস্তুটো হৈছে যে আমি গ্ৰামাৰৰ ৰুলছখিনি বুজি পাওঁ ভালদৰে যাতে আমি যিকোনো ধৰণৰ কুৱেশ্যনে ক্ৰেক কৰিব পাৰোঁ আমাৰ যাতে এটা ভাল বেছ থাকে অ'কে তো সেই বেছটো গঢ়াৰ কাৰণে I will try my best to provide all the necessary materials that can help you to score good marks in the examination. So I thank you all for watching the video till the end. Thank you so much. See you in the next video. Please do like, share and subscribe to my YouTube channel. Video bilak banaote bahut beshi kosto hoy.